গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই স্পষ্ট কৰিব খোজো কি অৰ্ণমাই বৰা তোমাৰ মা নহয় শিক্ষয়িত্ৰীগৰাকী তোমাৰ ভণ্টি নহয় এলেনি সত্ৰৰ ডেকা সত্ৰাধিকাৰগৰাকী তোমাৰ কি দেউতা নহয় এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ নাই প্ৰিয় দৰ্শক হিমন্ত বিশ্ব শৰ্মাই ডিঙি ফুলাই ফুলাই যিধৰণে উদাত্ত কণ্ঠৰে প্ৰত্যাহ্বান জনাইছে মই হিমন্ত বিশ্ব শৰ্মাক এতিয়া প্ৰত্যাহ্বান জনাইছোঁ আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ মই কিছু সময়ৰ পিছত দি আছোঁ কিন্তু প্ৰিয় দৰ্শক এবাৰ আকৌ চাই লওক অৰ্ণমাই বৰাক লৈ হিমন্ত বিশ্ব শৰ্মাই আমাক কৰা এই কথাখিনি ইয়াৰ প্ৰত্যুত্তৰ মই দি আছোঁ এবাৰ চাওক কি কৈছে হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু আপোনাৰ প্ৰত্যাহ্বান মই গ্ৰহণ কৰিছোঁ যমুনামুখৰ ৰাজপথত যিদিনাখন মোৰ মা অৰ্ণমাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল যিদিনাখন মোৰ ভণ্টি মঙলদৈ টেট শিক্ষকগৰাকীক দলগাঁৱত সতীত্ব ধৰ্ষণ কৰা হৈছিল সেইদিনাখনে আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই স্পষ্ট কৰিব খোজো কি অৰ্ণমাই বৰা তোমাৰ মা নহয় শিক্ষয়িত্ৰীগৰাকী তোমাৰ ভণ্টি নহয় এলেনি সত্ৰৰ ডেকা সত্ৰাধিকাৰগৰাকী তোমাৰ কি দেউতা নহয় এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্ণমাই বৰা আৰু টেট শিক্ষয়িত্ৰীৰ কথা আপুনি মোক প্ৰশ্ন কৰিছে মই তেতিয়া কি কৰিছিলোঁ ক'ত আছিলোঁ আপোনাক কওঁ হয়তো যদি আপোনাৰ মগজু এতিয়ালৈকে সুস্থ আৰু সবল হৈ আছে যদি আপুনি আমাৰ প্ৰতিদিন টাইম নিউজ চাইছিল আপুনি দেখিছিল সেই সময়ত আমাৰ ভূমিকা কি আছিল বেলেগ টেলিভিছন চেনেলৰ কথা নাজানো কিন্তু আমি একমাত্ৰ অসমৰ প্ৰথমটো টেলিভিছন চেনেল হিচাপে মই আপোনাক এতিয়া অহংকাৰেৰে গৌৰৱেৰে কৈছোঁ যে অৰ্ণমাই বৰাৰ ঘৰৰ পৰা একমাত্ৰ টক শ্ব' কৰা চেনেলটো আছিল প্ৰতিদিন টাইম আৰু আপোনাক মই কৈ দিওঁ 31 মে'ত সেই ঘটনা সংঘটিত হৈছিল আৰু 1 জুনত সেই সময়ৰ মোৰ সহযোগী সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাক মই পঠিয়াইছিলোঁ সেই তেখেতৰ ঘৰলৈ আপুনি কৈছে মই কি কৰিছিলোঁ আপোনাক মই কৈছোঁ আপোনাৰ পত্নীৰ চেনেলে কি কৰিছিল আপুনি কওক এবাৰ মই কৈছোঁ যে মই তাত গৈ মানুহ পঠিয়াই মই টক শ্ব' কৰিছিলোঁ আৰু তাৰ ঘটনাটোৰ দুৰ্ঘৰ বিৰোধিতা কৰিছিলোঁ অৰ্ণমাই বৰা মোৰ কাৰণে বাইদেউ মোৰ কাৰণে মা মোৰ কাৰণে এগৰাকী নমস্য নাৰী একেদৰে টেট শিক্ষয়িত্ৰীৰ কথা আপুনি কৈছে বেলেগে কি কৰিছিল নাজানো আমি সেই টেট শিক্ষয়িত্ৰীৰ যিগৰাকী ছোৱালীৰ সেই অৱস্থা কৰা হৈছিল আমি প্ৰথমটো চেনেল হিচাপে উপস্থিত হৈছিলোগৈ তাত আৰু মাত মাতিছিলোঁ তাই ন্যায়ৰ কাৰণে এই মঞ্চৰ পৰা আমি প্ৰতিবাদ কৰিছিলোঁ আৰু আমি ইয়াত থিয় হৈ মাত মাতিছিলোঁ উচিত তদন্ত হ'ব লাগে বুলি আৰু যদি আপুনি বিশ্বাস নকৰে কি কৰিছিলোঁ আপুনি বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা মইতো মন্ত্ৰী নহয় মইতো মুখ্যমন্ত্ৰী নহয় মইতো চৰকাৰ নচলাওঁ ইয়াতকৈ মই কি কৰিব পাৰোঁ আপুনি কি কৰিছিল তেতিয়া আপোনাৰ প্ৰতিনিধি তাত গৈ উপস্থিত হোৱাৰ আগতেই মই তাৰ পৰা টক শ্ব' কৰাৰ ব্যৱস্থা কৰিছিলোঁ গাঁৱৰ মানুহক একত্ৰিত কৰিছিলোঁ সেই দুৰ্ভগীয়া মহিলাগৰাকীৰ ছোৱালীকেইজনীৰ ভাষ্য সংগ্ৰহ কৰি অসমৰ মানুহক জনাইছিলোঁ তাত কি বিভৎস পৰিৱেশৰ সৃষ্টি হৈছে এজন সংবাদ মাধ্যমৰ সাধাৰণ কৰ্মী হিচাপে ইয়াতকৈ মই আৰু কি কৰিব পাৰোঁ তাৰপিছত আপুনি মোক প্ৰশ্ন কৰে তেতিয়া মই কি কৰিছোঁ আপুনি মনত ৰখা দৰকাৰ কেৱল সিমানেই নহয় যেতিয়া সেই পৰিয়ালটোৱে ন্যায় পোৱা নাছিল এই দুৰ্ভগীয়া মহিলাগৰাকীৰ কন্যাক আমি এই ষ্টুডিঅ'লৈ আনি আমি আন এখন সংগ্ৰাম কৰিছিলোঁ আৰু আপোনালোকে কি সহযোগিতা আগবঢ়াইছে কি ভূমিকা পালন কৰিছিল সেয়াও অসমৰ মানুহক দেখুৱাইছিলোঁ তেওঁলোক আমাৰ অন্যতম অতিথি হৈছিল পৰৱৰ্তী সময়ত তাৰপাছত কি যুক্তিত আপুনি মোক প্ৰশ্ন কৰে যে আমি ক'ত কি কৰিছিলোঁ আপোনাৰ যদি মগজুৰ ভাৰসাম্য হেৰুৱাইছে তেতিয়া বেলেগ কথা
মগজু বিকৃতি ঘটিছে যদি তেতিয়া বেলেগ কথা। যদি সুস্থ সবল হৈ আছে আপোনাক আকৌ মনত পেলাই দিছোঁ, আমি সেই সময়ত মৌন হৈ চেলুটেপ লগাই থকা নাছিলোঁ। আমি সক্ৰিয় আৰু সপ্ৰতিভ ভূমিকা গ্ৰহণ কৰিছিলোঁ। সংবাদ মাধ্যমৰ যিমানখিনি শক্তি সিমানখিনি আমি কৰিছিলোঁ, তাতকৈ আমি একো কৰিব নোৱাৰোঁ। বাকী দায়িত্ব আপোনালোকৰ। নিজৰ দায়িত্ব পালন কৰিব নোৱাৰি আনৰ গালৈ আঙুলি টোৱাটো কেৱল অন্যায় নহয়, মহাপাপ। অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম। আপোনাৰ প্ৰত্যেকটো কথাৰে বাণিজ্যিক বিৰতি লৈছোঁ। আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ তেওঁলোকৰ দলীয় সভাত আমাক যিহেতু কিছু প্ৰত্যাহ্বান জনাইছিল, আমাক প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ আমি চেষ্টা কৰিছোঁ আৰু তেখেতৰ প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ এই মুহূৰ্তত অভিমতৰ মঞ্চত। এইবাৰতো আজি মইনবাৰী সতৰ্কলৈ বিতৰ্ক কৰা, কাক লৈ বিতৰ্ক কৰা? মইনবাৰী সত্ৰত আগতে কি কৃষ্ণ মন্দিৰ নাছিল? কোনোবাই থিয় হৈ মোক কওক, তাতে শিৱ মন্দিৰ নাছিল? আজি ক'ত গ'ল সেই কৃষ্ণ মন্দিৰ? আজি ক'ত গ'ল সেই শিৱ মন্দিৰ? আৰু স্পষ্ট জবান চলাই যে বিদায় দিওঁতে কান্দি কান্দি বিদায় দিছে। আজি এই গাখীৰ খুওৱা আৰু আবৃত্তি কৰা মানুহসকলে মোক প্ৰশ্নৰ উত্তৰ দিয়ক। নগাঁও শ্ৰী কামপুৰ সত্ৰ, নগাঁও জিলালৈ পূৰ্ববংগীয় মুছলমানৰ প্ৰব্ৰজন আৰু সত্ৰভূমি বেদখলৰ যি ধাৰাবাহিকতা, ইয়াৰ কবলত নিশ্চিহ্ন পায় শ্ৰী কামপুৰ সত্ৰ। 297 বিঘা মাটি বাংলাদেশী মুছলমানে দখল কৰে। বৰ্তমানে বৰদোৱা সত্ৰৰ পৰা 2 কিলোমিটাৰ উত্তৰে অৱস্থিত এই সত্ৰৰ মাথো বৰ্তমান নামটোহে আছে। ক'ত গাখীৰ খোৱা আৰু আবৃত্তি কৰা মানুহবিলাকে এয়া সঁচা হয়নে নহয়? সেয়া সঁচা হয়নে নহয় আপুনি আমাক প্ৰশ্ন কৰিছে। মই আপোনাক কওঁ, সেয়া সঁচাও হ'ব পাৰে, সেয়া মিছাও হ'ব পাৰে। যদি মই আপোনাৰ কথা মানি লওঁ, সঁচা বুলিয়েই মই যদি কওঁ, হয় একাংশ সত্ৰত বেদখল হৈছে, কোনোবাই হয়তো মাটি অধিগ্ৰহণ কৰিছে, কিন্তু এতিয়া মই আপোনাক প্ৰশ্ন কৰিম, সেই বেদখল হোৱা সত্ৰবিলাক হঠাৎ আপুনি বিজেপিলৈ অহাৰ পিছত জন্ম হোৱা নাই। সেই সত্ৰবিলাকৰ কাৰোবাৰ 100 বছৰ হৈছে, কাৰোবাৰ 80 বছৰ হৈছে, কাৰোবাৰ 150 বছৰ হৈছে, কাৰোবাৰ 50 বছৰ হৈছে। মুঠৰ ওপৰত আপুনি ৰাজনীতি যিমান কৰিছে তাতকৈ সেই সত্ৰবিলাকৰ বয়স বহুত বেছি। হয়তো আপোনাৰ বয়সতকৈও সেই সত্ৰবিলাকৰ বয়স বেছি। আপুনি কংগ্ৰেছত মন্ত্ৰী হৈ আছিলে, কি কৰিছিল আপুনি তেতিয়া? আপোনাৰ ভূমিকা কি আছিল? আপুনি মন্ত্ৰী হৈ থাকোঁতে, আপুনি তৰুণ গগৈতকৈ আপুনি ছুপাৰ CM হৈ থাকোঁতে আপুনি এই সত্ৰবিলাক দেখা নাছিল নে? আপুনি মোহৰ চশমা পিন্ধি তেতিয়া ঘূৰি ফুৰিছিল, নেদেখিছিল এই সত্ৰবিলাক? ক'ত গৈছিল তেতিয়া আপোনাৰ এই হিন্দু প্ৰেমটো? এতিয়া আপুনি আমাক প্ৰশ্ন কৰে, হয় মই স্বীকাৰ কৰোঁ কোনোবা সত্ৰৰ মাটি, কোনোবা সত্ৰৰ ভূমি কোনোবাই হয়তো দখল কৰিছে। সেই দখল কৰা মানুহবিলাকক উচ্ছেদ কৰাৰ দায়িত্ব মোৰ নে আপোনাৰ? কাৰ দায়িত্ব? আমি যিমানবিলাক দখল হৈছে, প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় যিসকলে টেলিভিশ্যন চাই, আমাৰ প্ৰতিদিন টাইম চাই, আপোনালোকে গম পায় যে সত্ৰৰ ভূমি বেদখল হ'লেই আমি বাতৰি কৰোঁ, য'ত যিমান খবৰ পাওঁ আমি সবিস্তাৰে কৰোঁ, লাইভ টেলিকাষ্ট কৰোঁ। তাৰপিছত আমি কি কৰিম? কাৰোবাক গৈ বেটেৰে কোবাই কোবাই তাৰ পৰা আঁতৰাম? সেই দায়িত্ব কি সংবাদ মাধ্যমৰ, মোৰ, সম্পাদকৰ? কিমান কিমান সস্তীয়া, কিমান মিথ্যাচাৰৰ আশ্ৰয় ল'লে মানুহে এনেকুৱা কথা ক'ব পাৰে? মানুহক বিপথে পৰিচালিত কৰিবলৈ কেনেধৰণৰ নিকৃষ্ট পন্থা ল'ব পাৰে? মই বিনয়েৰে কওঁ, আপুনি কোৱা কথাখিনি সঁচা। বহুত সত্ৰত হয়তো বেদখল হৈছে, কিন্তু মইনবাৰী সত্ৰৰ পৰা ধৰি একাংশ সত্ৰক যি ধৰণে আপুনি আজিৰ প্ৰেক্ষাপটত আপুনি উজ্বলাই তুলিব বিচাৰিছে, এইটোতো সঁচা। বহুত নদীৰ খহনীয়াত জাহ যোৱাৰ কাৰণেই সেই সত্ৰ স্থানান্তৰিত হ'বলগীয়া হৈছে, সেইটোতো আপুনি মিছা বুলি ক'ব নোৱাৰে। আৰু আজি আপুনি হঠাৎ এই মুছলমান বিৰোধী যিটো স্থিতি দিছে নেকি? মই আপোনাক প্ৰশ্ন কৰিছোঁ, এই প্ৰশ্নৰ উত্তৰ দিয়ক আপুনি মোক। মুছলমান মানেই বাংলাদেশী নেকি? আপুনি যি 1.5 কোটি বাংলাদেশৰ মুছলমানে ৰাজ্যখন ভৰি পৰাৰ কথা কৈছে, এইখন ৰাজ্যত থকা 45 লাখ খিলঞ্জীয়া মুছলমানো কি আপোনাৰ কাৰণে বাংলাদেশী হৈ গ'ল নেকি? আপুনি উত্তৰ দিয়ক।
বিগত পঞ্চায়ত নিৰ্বাচনত চৰ অঞ্চলত কিয় মিয়াক আপোনালোকে প্ৰাৰ্থিত্ব দিছিল আপুনি উত্তৰ দিয়ক কিয় মিয়াক প্ৰাৰ্থিত্ব দিছিল চৰ অঞ্চলত সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকী অধ্যক্ষগৰাকী কিয় আপোনালোকৰ বংগমূলীয় আপুনি উত্তৰ দিয়ক এই যে আপুনি এতিয়া বংগমূলীয় বাংলাদেশীৰ ভূতক লৈ আপুনি ইমান আতংকিত তেনেহ'লে আপোনাৰ কি যুক্তিত আপুনি সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীক বংগমূলীয় নেতাক বহুৱাই থৈছে দিয়ক উত্তৰ দিয়ক আপুনি আৰু মনত ৰাখিব আপোনাৰ এইখন মুখেৰেই মুছলমান সন্দৰ্ভত কি কথা ওলাই থৈছিল অসমৰ মানুহে পাহৰা নাই আপুনি হয়তো পাহৰিছে আৰু আপুনি পাহৰিছে কাৰণে আপোনাক এই মুহূৰ্তত মই এবাৰ দেখুৱাই দিব বিচাৰো আপোনাৰ এই দুই ওঁঠ এই জিভা এই মুখেদি আপোনাৰ কি অমৃতবাণী ওলাইছিল এটা সময়ত শুনক এবাৰ আপুনি নিজেই অসমৰ পানীৰ পাইপেদি পানী চলে গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ চলে সেইটো বেলেগ কথা সেইটো যদি আপুনি কয় মই আপোনাক মানি ল'ব পাৰোঁ এয়া আছিল আপোনাৰ মুখেৰে ওলোৱা অমৃতবাণী আৰু এই বাণী শুনি আজি যাৰ ভৰিত ধৰি আপুনি শৰণাপন্ন হৈছে যাৰ আশীৰ্বাদ নহ'লে আপোনাৰ জীৱন নচলে এক মিনিটলৈও হয়তো আপুনি বিজেপিত নীতিকিব তেনে নেতাৰ বক্তব্যও আপোনাক এই মুহূৰ্তত মই দেখুৱাই দিওঁ চাওক এবাৰ सरकार के एक मंत्री ने कहा कि गुजरात में पानी ले जाने के लिए जो पाइप लगी हुई है उसमें पानी नहीं बहता है बल्कि उसमें लोगों का खून बह रहा है ऐसे गंभीर आरोप लगाए जाते हैं हमारी डिक्शनरी में ऐसे शब्द नहीं है এতিয়া আপুনি কি ক'ব মই এতিয়া আপোনাক প্ৰত্যাহ্বান জনাইছোঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি আপুনি কওক কি উত্তৰ দিব আপুনি আপোনাৰ সেই উত্তৰলৈ মই বাট চাম আপুনি মোক প্ৰশ্ন কৰিছিল মই তাৰ উত্তৰ দিছোঁ এই প্ৰত্যাহ্বান আপুনি গ্ৰহণ কৰক এতিয়া প্ৰিয় দৰ্শক চাওক এবাৰ আন এটা প্ৰসংগ মই আবৃত্তিকাৰী বন্ধুজনক মই আহ্বান জনাম যাই না যমুনা মুখৰ চহৰৰ মাজত সোমাই গৈ তেওঁলোকে আমাৰ অসমীয়া মানুহৰ জাক লৈ আন্দোলন কৰি আছে তেওঁলোকৰ বিষয়ে খবৰ লোৱা তেওঁলোকৰ মনৰ কথা খবৰ লোৱা তাৰ পিছত আহি কবা যে অসমীয়াই এটি সিদ্ধান্ত ল'ব পাৰে নে নাই নাগৰিকত্ব আইন হ'ব লাগে নে নাই তাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ অসমীয়া মানুহে কেতিয়াবাই হেৰাই দিছে আজি আমি কাৰ তলত আছো অসম বিধানসভাৰ 37খন আসন গ'ল আৰু যদি এই আইন নাহে আৰু 18খন আসন যাব কোনো মানুহ অহাৰ কথা নাই এয়া মানুহ সন্মানৰ যুঁজ অসমৰ বুদ্ধিজীৱীক তোমালোকে যেনে তেনে হাত কৰিলা যেনে তেনে তোমালোকে গাখীৰ খোৱা আবৃত্তিকাৰ বহুত বনাই পেলালা তোমালোক এতিয়া নিৰাপদ হৈ গলা তোমালোকৰ প্ৰশ্ন আৰু কোনেও নকৰে কাকবৰ জনিয়াৰ পৰা টুইটাৰত মানুহে কয় যে সৰ্বানন্দ সোণোৱালে জাতি বিক্ৰী কৰি দিলে আৰু আমাৰ গাখীৰ খোৱা আবৃত্তি কৰা মানুহে হত্যা কৰি দিলে এইটো হৈছে অসমৰ পৰিৱেশ আপুনি যিসকলক আক্ৰমণ কৰিছে সেইসকলৰ কোন সভাত মই হাত চাপৰি মাৰিছিলোঁ আপুনি এখন সভা দেখুৱাই দিয়ক য'ত তেনেকুৱা বাংলাদেশীৰে ভৰপূৰ য'ত সেই বাংলাদেশীসকলৰ তেনে আহ্বানক আমি সমৰ্থন জনাইছিলোঁ হাত চাপৰি মাৰিছিলোঁ এখন সভা আপুনি দেখুৱাই দিয়ক মই এইটোৱে আপোনাক প্ৰত্যাহ্বান জনাইছোঁ 2 নম্বৰ কথা আপুনি কংগ্ৰেছত থাকোঁতে এই একেজন মানুহেই সেই যিকেইটা স্থানৰ কথা আপুনি কৈছে আব্দুল খালেকৰ হৈ যেতিয়া আপুনি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আপুনি তাত কি কৈছিল জনিয়াত বাঘবৰ সমষ্টিত আপুনি কি কৈছিল ধুবুৰীত আপুনি কি কৈছিল বৰপেটাত আপুনি কি কৈছিল গোৱালপাৰাত আপুনি কি কৈছিল মোক ক'ব নালাগে এবাৰ নিজক সোধক এই কংগ্ৰেছত যেতিয়া আপুনি মন্ত্ৰী হৈ আছিল বিধায়ক হৈ আছিল নেতা আৰু পালি নেতা হৈ আছিল তেতিয়া আপুনি এই অঞ্চলবিলাকলৈ গৈ কি কথা কৈছিল অসমৰ মানুহক ক'ব নালাগে এবাৰ নিজক সোধক তাৰপিছত আপুনি নিজেই গম পাব আপুনি তাত কি কৈছিল মই আকৌ আপোনাক কওঁ যে 37খন আসন ইতিমধ্যেই বাংলাদেশীৰ হাতলৈ গুচি গ'ল বুলি আপুনি কৈছে আৰু 18খন যাব তাৰ মানে অসম বিধানসভালৈ যিমানবিলাক মুছলমান বিধায়ক নিৰ্বাচিত হৈছে কি সকলো বাংলাদেশী
কোন কাহানিবাৰ পৰা এতিয়ালৈকে অসম বিধানসভালৈ যিমানখিনি মুছলমান বিধায়ক নিৰ্বাচিত হৈছে 29 জনতকৈ অধিক বিধায়ক আজি কোপতি নিৰ্বাচিত হোৱা নাই। এইবাৰো 29 জন ক্ৰছ কৰা নাই। কোন কাহানিবাই কিন্তু কেতিয়াবাই মুছলমান জনসংখ্যাৰ কম থাকোঁতেও অসম বিধানসভালৈ 28 জন 29 জন বিধায়ক নিৰ্বাচিত হৈছে। আপুনি মোতকৈ বেছি ভালকৈ জানে। আৰু আজিৰ দিনত আপুনি আৰু 18টা সমষ্টি যাব, আপুনি ভয় দেখুৱাইছে। আজমলৰ মুখ, আজমলৰ ছবি কৈ মানুহক আপুনি আতংকিত কৰি এই নিকৃষ্ট ৰাজনীতি আৰু কিমান দিন কৰিব? আপুনি স্পষ্ট কৰক এই